নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 2025 চনৰ পঞ্চম দিন। আজি গেলেকীৰ কমলাবাৰীলৈ আহিলোঁ পিকনিক খাবৰ বাবে। আমাৰ ডেন্সৰ স্মাৰ্ট কিডছৰ ডেন্সৰ গ্ৰুপৰ লগত শেষলৈকে চাই যাব আপোনালোকে কি দেখোঁ। আপোনালোকে আহিব পাৰিব, এতিয়া এনজয় কৰিব পাৰিব। সৰু ল'ৰা ছোৱালীখিনিক আপোনালোকে এনজয় কৰিব পাৰিব। তেওঁলোকেও আহক চাওক শেষলৈকে ভিডিঅ'টো। কমলাবাৰীলৈ সোমোৱা সন্মুখ ভাগৰে চেগুন গছ শাৰী শাৰীকৈ দেখি ভাল লাগিছে কিছু। এয়া সন্মুখ ভাগতে কমলাবাৰী শিশু উদ্যান। ইয়াত তেওঁলোকে খেলিব পৰাকৈ বহুত সুব্যৱস্থা আছে। আহক ভিতৰলৈ সোমাই যাওঁচোন। সন্মুখ ভাগতে এটা গড়ৰ মূৰ্তি তেওঁলোকে স্থাপন কৰিছে। শিশুসকলক দেখুৱাব পাৰিব আপোনালোকে গড়ৰ প্ৰতিচ্ছবি কেনেকুৱা, গড়ৰ ছবি কেনেকুৱা, গড় কেনেকুৱা একচুৱেলি। যাতে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীখিনি খেলিব পৰা এটা সুব্যৱস্থা। ইয়াত জোলনা কৰিব পাৰিব, শ্লাইডিং কৰিব পাৰিব। সৰু ল'ৰা ছোৱালীখিনিয়ে কিছু এনজয় কৰিব পাৰিব ইয়াত। জাপানিজ বেম্বু, জাপানৰ কোৱালিটিৰ বাঁহ সেইটো। এইটো এটা ডাইন'ছৰ। টাৱাৰ ইয়াত এতিয়া আপুনি নাগালেণ্ডখন ধুনীয়াকৈ চাব পাৰিব। কিমান ওখ টাৱাৰৰ ওপৰৰ পৰা নাগালেণ্ডখন খুব সুন্দৰকৈ দেখি ইমান ধুনীয়া লাগিছে। আজি এওঁলোক একচুৱেলি ডেন্সৰ প্ৰগ্ৰেমলৈ আহিছে। ইয়াত কমলাবাৰী পিকনিক স্পটতে তেওঁলোকে ইয়াত প্ৰেক্টিচ লগতে তেওঁলোকৰ নৱবৰ্ষৰ এনজয়মেণ্টো হৈছে। ইয়াত সংৰক্ষিত কাছৰ বাবে কাছ দেখিবও পাৰে আপোনালোকে। দেখুৱাম ভিডিঅ'টো। ইয়াত উঠিব পাৰিব সৰু সৰু হাতীটোত। একচুৱেলি পূজা কৰে ইয়াত। কিন্তু আমাৰ এই দুৰ্ভাগ্য, আমি কাছ দেখিবলৈ নাপালোঁ। দুই এটা মাছহে দেখিলোঁ। হয়তো মানুহৰ ভয়ত কাছখিনি লুকাই থাকিব পাৰে। সৰু সৰু ষ্টল, প্ৰয়োজনীয় বস্তু আপোনালোকে ল'ব। ইয়াত পিকনিকৰ বনভোজ কৰিব পৰাকৈ ইয়াত ৰন্ধা বঢ়া কৰিবৰ কাৰণে সুবিধা আছে। গাড়ী পাৰ্কিঙৰ এটা সুন্দৰ ব্যৱস্থা ইয়াতো। যাম জৈৱ বৈচিত্ৰ উদ্যানলৈ। সেয়া কাজি নেমুৰ খেতি। ইয়াতো পাৰ্কিঙৰ খুব সুন্দৰ ব্যৱস্থা আছে। ওপৰলৈ উঠিব লাগিব। মহানিম, মাহী থেকেৰা, বন তুলসী, গেন্ধেলি পমা, বৰহমথুৰি, বিভিন্ন প্ৰজাতিৰ গছ গছনি। টেপৰ টেঙা এজোপা, সৰ্পগন্ধা, কুজি থেকেৰা, এজোপা হ'ল ৰক্তচন্দন। খুব ধুনীয়া পৰিৱেশ। যদি কমলাবাৰীলৈ আহে, আহি যদি আপোনালোকে এই জৈৱ বৈচিত্ৰ উদ্যান আছে, আপোনালোকৰ গোটেই বনভোজটো ইয়াত ধৰুৱা হ'ব।
খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিভিন্ন গছ গছনি আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীখিনিক দেখুৱাওক চিনাওক তেওঁলোকে আহিবলৈ নিবিচাৰিলে প্ৰতিজোপা গছৰ পৰিচয় দিয়ক প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে অকণমান জিৰাবৰ বাবে ইয়াতো এটা সুন্দৰ ব্যৱস্থা জিৰণি ঘৰ এইবোৰ বিভিন্ন জাৰু গছ যথেষ্টখিনি জাৰু গছ আছে ইয়াতে জাৰু ফুলিবলৈ আৰম্ভ কৰিছে গছ এটা দেখিলোঁ ইয়াত মোৰ আপোনাৰ দেশ মোৰ চিকুনিৰ দেশ কি সুন্দৰকৈ ইয়াত বৰ্ডত লগাই থৈছে তেওঁলোকে অৰ্কিড হাউচ ইয়াত বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে কিন্তু প্ৰতিজোপা অৰ্কিডত কোনো নেম প্লেট নাই ইয়াত ভিতৰ সোমোৱাও বাধা আছে যিসকল বিশেষভাৱে সেইসকলে চিনি পাব বাতি আহোঁ এদিন ফূৰ্তি কৰিম মই এইবোৰ দৌৰ নাই আমি এটা খুব ধুনীয়া পৰিৱেশ দলংখনৰ ওপৰেদি আমি যাব লাগিব মই দেখা দিছিলোঁ আপোনাক চিনা পাপা কাহক বছ এদিন আহি আছোঁ খালি ফোন কৰি ল'ব দেই অঁ মই থাকিব মই ঘৰত টকামান নহয় ইয়াতো গছৰ তলত খাব পৰাকৈ খুব ধুনীয়া জেগা কিছুমানে খুব ৰ'দতে খায় কিছুমানে ইয়াত চাওঁতে কি ধুনীয়া পৰিৱেশ শাৰী শাৰী কদমৰ গছ ভাইটিটো পালে কিমান ধুনীয়া লাগে একচুৱেলি কদম গছ বুলি ভাবিছিলোঁ কদম গছ নহয় এইখিনি হয়তো হুলুং গছেই হ'ব মই ইমানখিনি চিনি নাপাইছোঁ কিন্তু শাৰী শাৰীকৈ ইমান বঢ়িয়া খুব ধুনীয়া লাগিছে ৰাইজসকলে খাবলৈ আৰম্ভ কৰিছে ভিডিঅ'টো ইমানতে সামৰিছোঁ শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ